নমস্কাৰ, মই স্পৃহা ফুকনে আপোনালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ইংৰাজী 18 তাৰিখ বৃহস্পতিবাৰ পৰিছিলে। সেইদিনা মোৰ এক্সিডেণ্ট হৈছে। দেখিছেনে মই কিমান দুখ পালোঁ। ইফালেও দুখ পাইছোঁ, ভৰিটো অলপ দুখ পাইছোঁ। আৰু তাৰমানে আমি স্কুলৰ পৰা আহি আছিলোঁ। স্পীডত পিছফালেদি বাইক এখন স্পীডত আহি আছিলে, আমাক খুন্দিয়াই দিলে আৰু মই তাৰমানে এক্সিডেণ্ট হ'লোঁ। এয়া দেখিছেনে, মায়ে বেছি দুখ নাপালে, মই খালি পালোঁ। দাঁতো ভাগিছে তিনিটা, আগদাঁত দুটা আৰু কুকুৰ দাঁত এটা ভাগিলে। এয়া মুখৰ আগদাঁত দুটা ভাগিছে দেখিছেনে, আৰু এইফালে কুকুৰ দাঁতটো গোটেইটো হৈয়ে থাকিলে। এইফালে ফাটিলে বাৰু, এয়া দুটা চিলাই পৰিছিলে, চিলাইটো খালে, ভিতৰতো ফাটিছিলে। দৰৱে কাম কৰিছে চাগে। চিটি স্কেন কৰিছিলোঁ, নাকত ফ্ৰেকচাৰ ওলাইছে বুলি কৈছে, দৰৱে কাম কৰিব। এদিন ভাগৰ স্কুলো ক্ষতি হৈছে, মোৰ ভাগৰ এক্সিডেণ্ট হ'ল কাৰণে। আৰু মই আজি যাম বুলি লৈছিলোঁ স্কুল, খালি আজি দাঁতৰ ডক্টৰৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। কাইলৈৰ পৰা মই স্কুল যাব পাৰিম। মই এই ভিডিঅ'টোৰ যোগেদি এটা অনুৰোধ কৰিছোঁ, কোনোবাই যদি গাড়ী স্পীডত চলায় লাহে লাহে চলাব, নহ'লে মোৰ দৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কষ্ট হ'ব। মই 4-5 দিন ধৰি পাইপেৰে জুচ আৰু অ'আৰএছ খাই আছিলোঁ।